অকণমান বৰষুণ দিলে স্মাৰ্ট মহানগৰীৰ সপোন বানপানীত উঠি যোৱা আমি বহু দেখুৱালোঁ, কিন্তু NKTV দৰ্শকসকলক এক বিশেষ দৃশ্য দেখুৱাম, কিয়নো যোৱা দুটা দিন মহানগৰীত কোনো ধৰণৰ বৰষুণ নাই। তথাপিও এই ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পানীৰ তলত, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল মোৰ বাওঁফালে থকা যি বৃহত্তৰ বশিষ্ঠ পাটৰকুছি গাঁও আছে, এই গাঁও এতিয়া পানীৰ তলত। মই ৰাষ্ট্ৰীয় ঘাইপথলৈকে যাম, কিন্তু তাৰ পূৰ্বে এটা বিশেষ নলা দেখুৱাই লৈছোঁ। এই নলাটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি ইয়াৰ পিছফালে থকা বৃহত্তৰ পাটৰকুছি, বশিষ্ঠ আৰু এই লতাকটা পিলিংকাটা অঞ্চল যি সংযোগী গাঁও আছে, এই গাঁৱৰ ওচৰৰ যি এই নলাই সেই ৰাস্তা সংযোগ কৰিছে। কিন্তু এই বিশেষ নলাটো কিয় দেখুৱাব লগা হৈছে এই মুহূৰ্তত? এই বিশেষ নলাটো এইবাবেই দেখুৱাইছোঁ যে এই নলাটো গুৱাহাটী পৌৰ নিগমে প্ৰায়ে বন্ধ কৰি দিয়ে, আৰু এই নলা বন্ধ কৰাৰ কাৰণটো শুনিলে আপোনালোকে হয়তো আচৰিত হ'ব যে গুৱাহাটীৰ যি বানপ্ৰৱণ ৰুক্মিণী গাঁও অঞ্চল আছে, এই ৰুক্মিণী গাঁৱত যাতে বানৰ প্ৰকোপ বৃদ্ধি নহয়, ৰুক্মিণী গাঁৱত যাতে পানী নুঠে, তাৰ বাবে এই যি এই নলাটো বন্ধ কৰি দিয়ে। কিন্তু তাৰ ফলত আমি বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে তাৰ ফলত সমস্যা ক'ত আপোনালোকক দেখুৱাম। সমস্যা হৈছে মোৰ পিছফালে থকা যি পাটৰকুছি গাঁও, লগতে ৰাষ্ট্ৰীয় ঘাইপথ। যোৱা দুদিন বৰষুণ নাই, তথাপিও কিন্তু এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ বানৰ কবলত। একাংশ লোক আছে, অহা যোৱা কৰি থকা যিসকল লোক আছে, যাত্ৰী আছে, তেওঁলোকৰ পৰাও কথা পাতিম। কিন্তু এই মুহূৰ্তত এই যি পানীৰ পৰিস্থিতি দেখুৱাইছোঁ আমি, এই পানীৰ পৰিস্থিতি এনেকুৱা নহয় যে বৰষুণ দিছে বানপানী হৈছে। এয়া বৰষুণৰ পানী হয়, কিন্তু যোৱা দুদিন ধৰি কোনো ধৰণৰ বৰষুণ নাই। তাৰ পাছতো এতিয়া যেন ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী, আৰু প্ৰতিখন আমি আন এখন স্ক্ৰীণত দেখুৱাই আছোঁ সেই ভিজুৱেলছসমূহ, যে এখন গাড়ীৰ প্ৰায় চকা তল গৈছে, আৰু সেই দৃশ্য দেখি NKTV দৰ্শকসকলে হয়তো অনুমান কৰিব পাৰিছে যে পানী আচলতে কিমান দ হৈ আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই সময়ত আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে অপৰিকল্পিতভাৱে ৰাষ্ট্ৰীয় ঘাইপথ উন্নীত কৰা হৈছে নে অপৰিকল্পিতভাৱে গুৱাহাটী স্মাৰ্ট চিটি কৰাৰ সপোন দেখিছিল বিয়াগম বিভাগসমূহে। গুৱাহাটীক স্মাৰ্ট চিটি কৰাৰ সপোন, ৰাষ্ট্ৰীয় ঘাইপথক 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা সপোন, এই সকলো সপোন এতিয়া যেন বানে উটুৱাই লৈ গৈছে। কিয়নো বৰষুণ নোহোৱা স্বত্তেও বাৰে বাৰে কৈছোঁ, বৰষুণ নথকা স্বত্তেও এই বানত এতিয়া ডুবি আছে ৰাষ্ট্ৰীয় ঘাইপথ। একাংশ লোক আছে, যি পাটৰকুছি গাঁৱৰ একাংশ লোক আছে, সেই লোকসকলৰ সৈতে কথা পাতিম। মই দেখুৱাই লৈছোঁ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোক হৈছে পাটৰকুছি গাঁও নিবাসী। পূৰ্বেও আমি দেখিছিলোঁ এই নলাটো বন্ধ কৰি দিয়াৰ ফলত এই ৰাষ্ট্ৰীয় ঘাইপথ ডুবি থাকে। কি কয়, আপোনালোকৰ য'ত ঘৰ আছে তাত পানী কেনেকুৱা? তাত পানী বিচৰাত লাগু হৈ যায়, এতিয়াও আছে পানী। এতিয়া যোৱাকালিৰ পৰা এইটো নলাটো বন্ধ কৰিছে, আজি ইমান পুৰণা নলাটো বন্ধ কৰি থৈছে যোৱাকালিৰ পৰা ঘৰত চোতালত গোটেই পানী। সেইকাৰণে আমি ওলাই আহিব লগা হৈছে। বৰষুণ নোহোৱা স্বত্তেও আমি মানে বাহিৰত ওলাব নোৱাৰা হৈ গৈছোঁ। ঘৰত মানে বিচনাতে লাগু মানে কাৰোবাৰ বিচনাত উঠিয়ে গৈছে পানী। গতিকে এই বৰষুণ নোহোৱাৰ পিছত নথকা দিনতো যদি বিচনাত পানী উঠিব লাগে, আমি কেনেকৈ থাকোঁ? আৰু তেওঁলোকে বাৰ নলাটো বন্ধ কৰি দিয়ে। পিছফালে ইমান ডাঙৰ মৈদাম পাটৰকুছি গাঁও এখন, যিখন নেকি বহুত ডাঙৰ এৰিয়াৰ গাঁও এখন, সেই গাঁওখন ডুবিব লাগে, কিন্তু এইখিনি কি কাৰণত বন্ধ কৰি থৈ দিয়ে বাৰ নাজানো। হয়, নিশ্চয়। আন একাংশ লোক আছে, সেই গাঁওখনৰে আন কিছু লোক আছে, মই তেওঁলোকৰ পৰাও জানিম। কি কয়, আপোনালোকৰ ঘৰত পানী উঠিছে? বহুত পানী আমাৰ ঘৰত। যোৱা দুদিনতো বৰষুণ নাই, তথাপিতো পানী, বহুত পানী। আৰু আমি আগতে কাগজ অলৰেডি পেলালোৱে অফিচত, তথাপিতো একো দেখোন কাণ কেৰে নাই, একো লোৱা নাই। আছে, আমাৰ ৰিচিপ্ট কপি লৈ আহিছোঁ আমি। আপোনালোকে চাওক, চালে গম পাব। মানে এজাক বৰষুণ দিলে আমি থাকিব মানে উপায় নাই। আৰু প্ৰায় আমি এইটো নালাৰ কাৰণে আমি আহিয়ে থাকোঁ। মানে আমি খুলি থৈ যাওঁ, সিহঁতে বন্ধ কৰে, তেনেকুৱা কৰি। যোৱা পৰহি বোলে সিহঁতে মানে প্লেট পেলাই দিছে, আকৌ এই মাটি আনি থৈ দিছে, মাটি আকৌ পেলাব। তেতিয়া পেলালেচোন আমি গোটেই গাঁওখন দেখোন মৰিয়ে যাম। আমি তাতে মানুহে আছোঁ, আমি বাঘ ভালুক নাইতো, সিহঁতে বাচিব লাগে, আমি কি মৰিব লাগে নেকি? মানে আপোনালোকক যেতিয়া নলা বন্ধ কৰিব আহে, তেতিয়া আপোনালোকেতো হয়তো বিষয়াৰ লগত কথা পাতিছে। কি কয় তেওঁলোকে, নলাটো কিয় বন্ধ কৰে? আমি JCP লৈ কেনে আমি চাফা কৰি দিম, ভাল কৰি দিম, আৰু এইটো নলা খান্দি দিম, তেনেকুৱা কয়। কোৱাৰ সময়ততো ঠিকে কয়, কিন্তু তেনেকুৱাকৈ যেনেকুৱাকৈ কথাবিলাক কয় তেনেকুৱাকৈতো কৰা নাই, আমিতো কৰাটো দেখা নাই। আৰু এটা গোবৰৰ কোনফালৰ পৰা এইফালৰ পৰা এটা গোবৰ পানী অলৰেডি আমাৰ নৰ্মাল নেকি, তাৰ পৰা আকৌ এৰিহে দিছে। মানে এতিয়া যি পানী দেখিছা গোটেই গোবৰ। এই নলাটো বন্ধ নকৰিলে গুৱাহাটীৰ আন স্থানত বানপানী হয় বুলি কিবা কৈছিল আপোনালোকক? কিবা নটিচ এখন আমি যেতিয়া আহিছিলোঁ আগৰবাৰ বাতৰি সম্প্ৰচাৰ কৰিব, এখন নটিচ দিছিল যে নলাটো তেওঁলোকে বিভাগীয়ভাৱে বন্ধ কৰিছে, কিয়নো ৰুক্মিণী গাঁৱত পানী হয়, তেনেকুৱা কিবা কৈছিলে আপোনালোকক? কৈছিলে সেনেকৈ, কিন্তু সেনেকৈ কোনো ভালকৈ কোৱা নকৰে। সিফালে পানী হয় সেনেকৈ কৈছে, নামটো কোৱা নাই।
তাৰপিছত সেই চাইডে পানী হয় ৰুক্মিণী গাঁৱৰ ফালে পানী হয় কাৰণে মানে আমি বন্ধ কৰিছোঁ ঠিক আছে ৰুক্মিণী গাঁৱৰ মানুহ বাচিব লাগে আমি কি মৰিব লাগে নেকি আৰু যদি তাৰমানে ধৰক নালাটো বাৰু নালাগে মই মানি লৈছোঁ এই দলংখন ব্ৰিজখন বনাওঁতে কিয় নলাটো ৰাখিলে এইটো বন্ধ কৰি দিব লাগিছিল আজিতো নতুন নহয় আমি বিয়া নোহোৱাৰ পৰা আমি শুনা পাইছোঁ 50-60 বছৰৰ পৰা নালাটো আছে নালাটো আজি কিয় বন্ধ কৰিব লাগে আজি সমস্যাটো আহিল আগতে কি সমস্যা নাছিলে আৰু সমস্যা সমাধান কৰা একো নাই যদি চৰকাৰখন কিহৰ কাৰণে আছে চৰকাৰখনে কি নিজৰ খালি হেৰিটো গাড়ীটো পালে আৰু একো নালাগে নেকি গতিকে আমি কৈছোঁ অনুৰোধ কৰিছোঁ আমাৰ যাতে এই নলাটো বন্ধ নকৰে কিন্তু বন্ধ কৰিলে কিন্তু কথাটো বহুত বেয়া হ'ব হয় নিশ্চয়কৈ আন একাংশ লোক আছে অকণমান যদি বাইদেউ আগুৱাই আহে এই হয় অকণমান যদি আগুৱাই আহে এই যিখন উৰণীয়া সেতু বনাইছে এই উৰণীয়া সেতুৱে হওক ৰাষ্ট্ৰীয় ঘাইপথে হওক কোনো পৰিকল্পনাবিহীনভাৱে বনাইছে বুলি আপোনালোকে অভিযোগ কৰে নেকি নাই এইটো আপোনাৰ ফাৰ্ষ্ট অফ অল ক'ব গ'লে হ'লে চৰকাৰখন একদম মানে পইচা খৰচ চৰকাৰ মই ডাইৰেক্ট ক'ব পাৰোঁ কাৰণ কিয় ইহঁতে ঠিকাদাৰক কামটো দিছে ইমান কোটি কোটি টকাৰ কাম দিছে বহিৰাগত পইচাখিনি কামাই কাৰণে গুচি গৈছে বাহিৰত কিন্তু ভুগি আছে কোনে আমিহে ভুগি আছোঁ আৰু ছেকেণ্ড কথা মই কমিশ্যনৰ কথা পাতিছিলোঁ এইবাৰ পাঁচমন্ত্ৰী কমিশ্যনে কৈছে কোনোবা বোলে আপোনাৰ ডাউন টাউনৰ বোলে কোনোবাই বোলে থাকে বোলে হাই বহাল মানুহ থাকে বোলে তেওঁৰ ঘৰত পানী সোমাই যাৰ কাৰণে এইটো বস্তুটো মানে বন্ধ কৰা হৈছে মানে তেওঁ মানে হাই প্ৰফাইল আমি কি মানে গৰু কুকুৰ নেকি আমি মানুহ নহয় নেকি তো সেইটো বস্তু মই চৰকাৰক সুধিব বিচাৰোঁ মানে হয় নিশ্চয়কৈ এয়া হৈছে পাটৰকুছি গাঁওবাসীৰ দুৰ্ভোগ আৰু মই যদি আন এখন অকণমান যদি জুম কৰি দেখুৱাবলৈ সক্ষম হয় যি নলা আছে এই নলা এতিয়া খুলি দিবলৈ তেওঁলোক তৎপৰ হৈছে আমি এন কে টিভি আহি ইয়াত যেতিয়া উপস্থিত হৈছোঁ তাৰ পাছত তেওঁলোকে ৰাতিপুৱাৰ ভাগৰে পৰা এনেদৰে বানত ডুবি আছে আৰু তাৰ পাছত এনেদৰে আহি কিনে তেওঁলোক তৎপৰ হৈছে আৰু আন এফালৰ দৃশ্য মোৰ পিছফালৰ দৃশ্য এই মুহূৰ্তত দেখুৱাব সতীৰ্থ সাংবাদিকে পিছফালৰ দৃশ্য দেখুৱাব এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ এয়া মহানগৰীৰ মাজৰ দৃশ্য নহয় এয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কিছুদিন পূৰ্বে কাৰণ যিহেতু এবছৰ হোৱা নাই এই ৰাষ্ট্ৰীয় যি ঘাইপথৰ উৰণীয়া সেতুসমূহ উদ্বোধন কৰিবলৈ এবছৰ হোৱা নাই সেইবাবে আমি কিছুদিন বুলি কৈছোঁ কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথক